আব্দুল গনি বাৰ্ডাৰ তালিবানৰ দখলত কাবুল তালিবানৰ দখলত আফগানিস্তান তালিবানৰ কাবুল দখলৰ পাছতেই পদত্যাগ কৰিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে সৰল অৰ্থত আফগানিস্তানৰ ক্ষমতা ইতিমধ্যে তালিবানৰ দখলত কিন্তু আমেৰিকাৰ দৰে সৰ্বশক্তিমান ৰাষ্ট্ৰৰ লগত যুঁজি আফগানিস্তান দখল কৰা তালিবানক নেতৃত্ব দিয়া কোনে মুল্লাহ আব্দুল গনি বাৰ্ডাৰ মুল্লাহ আব্দুল গনি বাৰ্ডাৰ জনাজাত বাৰ্ডাৰ অথবা মুল্লাহ ব্ৰাদাৰ নামেৰে আব্দুল গনি বাৰ্ডাৰ হিচাপে পৰিচিত এইজন তালিবানী নেতৃত্ব কিন্তু কোনে আব্দুল গনি বাৰ্ডাৰ মুল্লা উমৰৰ খুবেই বিধ্বস্ত আছিল আব্দুল গনি বাৰ্ডাৰ বৰ্তমান অন্তৰ্বৰ্তীকালীন তালিবান চহৰৰ অধ্যক্ষ আব্দুল গনি বাৰ্ডাৰ তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰো মুৰব্বী আব্দুল গনি বাৰ্ডাৰ 1994 চনত সূচনা হোৱা তালিবানী আন্দোলনৰ 4জন প্ৰতিষ্ঠাপকৰ এজন আছিল মুল্লাহ আব্দুল গনি বাৰ্ডাৰ 1980 দশকৰ কথা আফগান চৰকাৰৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত আফগানিস্তানত উপস্থিত হৈছিল সোভিয়েট সেনাৰ এটা বিশেষ দল সেই সময়ছোৱাত কেইবাটাও মুজাহিদিন গোটে আফগানিস্তানৰ চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে বিদ্ৰোহ অব্যাহত ৰাখিছিল এই মুজাহিদিন গোটবোৰক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাকিস্তানে সহায় কৰিছিল 1989 চনত সোভিয়েট ইউনিয়নে আফগানিস্তানৰ পৰা নিজৰ সৈন্যবাহিনী প্ৰত্যাহাৰ কৰে সেনা প্ৰত্যাহাৰ কৰাৰ পাছতে চৰকাৰ আৰু সেনাবাহিনীৰ বিৰুদ্ধে বিদ্ৰোহ কৰা গোটবোৰৰ নিজৰ মাজতে আৰম্ভ হয় বিদ্ৰোহ তেনে এজন বিদ্ৰোহী আছিল মুল্লা মহম্মদ উমৰ আৰু এজন মুল্লা মহম্মদ উমৰে কিছু সংখ্যক বিদ্ৰোহী যুৱকৰ সহযোগত সূচনা কৰিছিল তালিবানী বিদ্ৰোহ য'ত মুল্লা উমৰৰ একান্ত সহযোগী আছিল মুল্লাহ আব্দুল গনি বাৰ্ডাৰ 1968 চনত কাবুলৰ কান্দাহাৰত জন্মগ্ৰহণ কৰিছিল আব্দুল গনি বাৰ্ডাৰে এই কান্দাহাৰতে 1994 চনত সূচনা হৈছিল তালিবানী বিপ্লৱ তেতিয়াৰ পৰা তালিবানী আন্দোলনৰ বহু গুৰুত্বপূৰ্ণ পদবী পৰিচালনা কৰি আহিছে মুল্লাহ আব্দুল গনি বাৰ্ডাৰে আফগানৰ হেৰাত আৰু নিৰ্মুজ প্ৰদেশৰ মুৰব্বী হিচাপেও শাসন চলাইছিল তালিবানী নেতাজনে 2010 চনত পাকিস্তানৰ কৰাচীত গ্ৰেপ্তাৰ হৈছিল আব্দুল গনি বাৰ্ডাৰ ISIৰ এটা অভিযানত গ্ৰেপ্তাৰ হৈ সুদীৰ্ঘ 8 বছৰ কাল কাৰাবন্দী হৈ ৰৈছিল বাৰ্ডাৰ আব্দুল গনি বাৰ্ডাৰৰ গ্ৰেপ্তাৰক আমেৰিকাই আখ্যা প্ৰদান কৰিছিল তালিবান বিৰোধী অভিযানৰ ঐতিহাসিক সফলতা হিচাপে 2018 চনত পাকিস্তানে মুকলি কৰি দিয়ে মুল্লাহ আব্দুল গনি বাৰ্ডাৰক এসময়ৰ তালিবানী বিপ্লৱৰ প্ৰতিষ্ঠাপকজনৰ নেতৃত্বত আফগানিস্তান আজি তালিবানৰ দখলত চৰ্চা চলিছে এই মুল্লাহ আব্দুল গনি বাৰ্ডাৰেই হ'ব আফগানিস্তানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি